একেবাৰে স্পষ্ট কথা মই কালি এই কথাটো কৈছোঁ যে দলৰ বিপৰ্যয়ৰ কাৰণে আমাৰ দলৰ কিছু ব্যক্তি দায়ী। এই কথাখিনি কালি মই স্পষ্টভাৱে কৈছোঁ যে দলটো যিবোৰ বুনিয়াদী সিদ্ধান্ত লৈ দলটোৰ জন্ম হৈছিলে, যিবোৰ প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দি এই দলটোৰ জন্ম হৈছিলে, বদৰুদ্দিন আজমল চাহাবৰ দৰে এজন বৰেণ্য ব্যক্তিয়ে এই দলটোক নেতৃত্ব দিছিল। তেখেতৰ কোনোবাখিনিত নহয় কোনোবাখিনিত এই দলটোৰ জৰিয়তে অসমৰ শ্ৰমজীৱী খাটি খোৱা মানুহৰ সমস্যা সমাধান কৰাৰ কাৰণে তেখেতৰ সংকল্প আছে। কিন্তু আমাৰ কিছু ব্যক্তিয়ে, আমাৰ কিছু দলৰ নেতৃত্বই সময়ে সময়ে তেখেতক বিপথে পৰিচালিত কৰি, দলটোক বিপথে পৰিচালিত কৰি পেলাই ব্যক্তিগত মুনাফা পোৱাৰ বাবে কোনোবাখিনিত নহয় কোনোবাখিনিত দলটোক ব্যৱহাৰ কৰিছে, আজমল চাহাবক বিপথে পৰিচালিত কৰিছে, যাৰ ফলত আজি দলটোৰ জনমানসত দলটোৰ যিটো স্থিতি, সেই স্থিতি নোহোৱা হৈছে। আজি দলৰ সভাপতি মহোদয় কেইবা লক্ষ ভোটত পৰাজয় বৰণ কৰিছে। এই কথাবোৰ ভাবিবলগীয়া নহয় নেকি? এই কথাবোৰ চিন্তা কৰিবলগীয়া নহয় নেকি? অসমৰ প্ৰায় 60 লক্ষ মানুহ পোনপটীয়াভাৱেই হওক আওপকীয়াভাৱেই হওক এই দলটোৰ ওপৰত আস্থা আছে। এই দলটোৰ লগত মই আহি আছোঁ। দ্বিতীয় কথাটো হ'ল যে দলটোৰ নতুনত্ব কি? দলটোৰ নতুন প্ৰজন্মৰ ক্ষেত্ৰত দলটোৰ পৰিকল্পনা কি? নতুন প্ৰজন্মক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পৰিকল্পনা কি? নতুন মানুহক গুৰুত্ব দিয়াৰ দলটোৰ ষ্ট্ৰেটেজি কি? কি ভাবিছে? এই কথাবোৰ অসমৰ ৰাইজে বিচাৰেতো। অসমৰ ৰাইজে শুনিব বিচাৰে। অসমৰ বহুসংখ্যক এনেকুৱা ল'ৰা যুৱক আছে, যুৱতী আছে, যিয়ে এই দলটো কৰিব বিচাৰে, এই দলটোৰ হৈ কাম কৰিব বিচাৰে। নাই দেখা মই, যাৰ কাৰণে মই কথাখিনি কৈ আছোঁ। বিগত নিৰ্বাচনত 19 নিৰ্বাচনত ইচ্ছা কৰিলে যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব দিব পাৰিলেহেঁতেন, কিন্তু সেই একেখিনি মানুহ, মই কালিও কৈছোঁ, দলৰ সভাপতি মহোদয়ে সিদ্ধান্ত কেতিয়াবা ল'ব খোজে, বল্ড সিদ্ধান্ত ল'ব খোজে, কিন্তু তেওঁ কোনোবাখিনিত নহয় কোনোবাখিনিত মজবুৰ হৈ যায়। আৰু সেই মজবুৰ কোনে কৰে? যে আমাৰ কিছুমান আছে যে গোটেইখিনি তেওঁলোককেই লাগে, তেওঁলোকেই কুক্ষিগত কৰি ৰাখিব বিচাৰে, সেইটো ডিচেণ্ট্ৰেলাইজ হ'ব দিব নোখোজে। মই দলৰ সভাত এই কথাবোৰ কওঁ, কিন্তু কোৱা সময়খিনিয়ে শুনে, তাৰপিছত এক্সিকিউশ্যন বস্তুবোৰ নহয়গৈ। এইখিনিয়ে কথা ক'বলগীয়া। আৰু ৰাজনীতিত আছোঁ, ৰাজনৈতিক লক্ষ্য উদ্দেশ্য আছে। আপোনালোকে যিটো সুধি আছে মোক, ৰাজনৈতিক লক্ষ্য উদ্দেশ্য আছে, থাকিব। সেইটো ইমান বছৰ, আজি 13টা বছৰ দলটোত নিৰবিচ্ছিন্নভাৱে কাম কৰি আছোঁ। দলক মই কিমানখিনি দিব পাৰিছোঁ, কিমান নাই, সেয়া অসমৰ ৰাইজে জানে, দলৰ নেতৃত্বই জানে। কিন্তু দলৰ আজিৰ তাৰিখত যিটো দুৰৱস্থা, এই দুৰৱস্থাটো চাই এজন দলৰ নিষ্ঠাৱান কৰ্মী হিচাপে মোৰ নিশ্চিতভাৱে দুখ লাগিব। কাৰণ এই দলটোৰ লগত বহুতৰ ত্যাগ জড়িত হৈ আছে, এই দলটোৰ লগত বহুতৰ শ্ৰম, তেজ, ঘাম জড়িত হৈ আছে। এই মানুহবোৰৰ সেই তেজ, ঘাম, শ্ৰম এইবোৰকে অথলে যাব দিব? এই মাত্ৰ কেইজনমান ব্যক্তিৰ মইমতালিৰ কাৰণে, মাত্ৰ কেইজনমান ব্যক্তিৰ নিজস্ব মুনাফাৰ কাৰণে বদৰুদ্দিন আজমল চাহাবৰ ইমেজ নিশেষ কৰি, বা এই দলটোৰ লগত জড়িত হৈ থকা মানুহৰ ভৱিষ্যত নষ্ট কৰি দিব, তাৰপিছতো আপুনি কি নিশ্চুপ থাকিব? আছে, সময় আছে, সময় আহিব, আৰু আছে কথা। সময়ে সময়ে কথাবোৰ আপোনালোকক অসমৰ ৰাইজে জানা দৰকাৰ এইবোৰ। মই যোগদানটোৰ পিছৰ পৰ্যায়, যিটো দলত মানুহৰ তেজ, ঘাম, আৱেগ, অনুভূতি, তাকো কোনখিনি মানুহৰ, যিখিনি শ্ৰমজীৱী খাটি খোৱা সাধাৰণ মানুহ, এই দলটোত যিখিনি মানুহে সমৰ্থন কৰে, মই আপোনালোকক আজি এটা কথা অনেষ্টলি কওঁ, এই দলটোক যিখিনি মানুহ সমৰ্থন কৰে, সেই মানুহখিনি অতিকে সহজ, অতিকে সৰল, অতিকে নম্ৰ। কোনোদিন তেওঁলোকে বহুত কিবা কিবি নিবিচাৰে। এটা ইমোশ্যন, এটা আৱেগ, এটা পৰিৱৰ্তন, কিবা এটা বিচাৰি এই মানুহখিনিৰ, শ্ৰমজীৱী খাটি খোৱা মানুহৰ উত্তৰণৰ কথা চিন্তা কৰি নিশ্চিতভাৱে মানুহখিনি হতাশ হৈছে। মানুহখিনি সঁচাকৈ হতাশ হৈছে। এতিয়া বিভিন্নজনে বিভিন্ন সময়ত যোগাযোগ কৰি আছে। তেওঁলোকৰ এতিয়া বহুতেই সুধিছে মোক কালি যোৱাৰ পিছত যে আপুনি দল এৰিব নেকি, বা আপুনি বেলেগ দলত যাব নেকি। মই কৈছোঁ এই কথাবোৰ এতিয়ালৈকে মই সিদ্ধান্ত লোৱাই নাই। মই যিটো দলত 13 বছৰ কাম কৰি আছোঁ, এই দলটোৰ সংস্কাৰ হোৱাটো বিচাৰিছোঁ। মই যিটো দলত অসমৰ লাখ লাখ মানুহে আস্থা ৰাখিছে, বিশ্বাস ৰাখিছে, যিজন সভাপতিৰ ওচৰত দলৰ হাজাৰ লাখ মানুহে বিশ্বাস আস্থা ৰাখিছে, যিজন দলৰ সভাপতি অকল দেশ নহয়, পৃথিৱীৰ বহু ৰাষ্ট্ৰই চিনি পায়,
তেনেকুৱা এজন ব্যক্তিৰ নেতৃত্বত দল এটাৰ অপমৃত্যু হ'ব, সেইটো এটলিষ্ট মানি ল'ব নোৱাৰা বিষয় এটা।